মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 22 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে প্ৰথম 21টা প্ৰশ্ন সৰু সৰু ভিডিঅ'ৰ ৰূপত প্লেলিষ্টত আপলোড কৰা আছে। তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা আৰু সেই ভিডিঅ'সমূহত যদি তোমালোকৰ কিবা বুজাত অসুবিধা হৈছে তেন্তে মোলৈ কমেণ্ট যোগে জনাবা, মই তোমালোকক পুনৰ বুজাই দিবলৈ যত্ন কৰিম। আজি 22 নম্বৰ প্ৰশ্নটো হৈছে ax স্কোৱাৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 য'ত a নট ইজ ইকুৱেল 0। সমীকৰণটো সিদ্ধ কৰা xৰ মান হ'ব অপশ্যন a মাইনাছ b বাই 2a প্লাছ মাইনাছ root over b square plus 4ac by 2a. Option B minus b plus minus root over b square plus 4ac by 2a. Option C minus b by 2a plus minus root over b square minus 4ac by 2a. और option D minus b by a plus minus root over b square minus 4ac by a. এইটো খুব সহজ প্ৰশ্ন। আমি ইয়াৰ উত্তৰটো কি হয় তোমালোকক বুজাই দিছোঁ। চোৱা, ax স্কোৱাৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 এইটো হৈছে আদৰ্শ দ্বিঘাত সমীকৰণ। আমি আগৰ এটা প্ৰশ্নত এই আদৰ্শ দ্বিঘাত সমীকৰণৰ সমাধানৰ ওপৰত আলোচনা কৰিছিলোঁৱেই। সেই সমীকৰণটো বা আদৰ্শ দ্বিঘাত সমীকৰণ এটা আমি যদি সমাধান কৰিব লাগে তেন্তে তাৰ সূত্ৰ এটা আছিলে। সূত্ৰটো হৈছে x ইজ ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a। কিন্তু অপশ্যনত যিহেতু এক্সৰ মান নিৰ্ণয় কৰিবৰ কাৰণে একজেক্টলি এইটো ফৰ্মুলা দি থোৱা নাই, তেন্তে আমি এই ফৰ্মুলাটো আমি সমাধান কৰি চাম এইদৰে। এক্স ইজ ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac বাই 2a। 2a যিটো হৰ 2a আছে সেইটো মাইনাছ বি আৰু বি স্কোৱাৰ মাইনাছ 4ac দুয়োটাৰ ক্ষেত্ৰত হৰ, তাক লসাগু লৈ থোৱা আছে, তাক ভাঙিলে আমি পাম মাইনাছ বি বাই 2a প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a। গতিকে অপশ্যন চিটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যন। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। তোমালোকৰ যদি ভিডিঅ'সমূহ বুজি পোৱাত কিবা অসুবিধা হৈছে তেন্তে মোলৈ কমেণ্ট যোগে জনাবা। ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমালোকে এই ভিডিঅ'সমূহ তোমালোকৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিবা যাতে তেখেতসকলেও MCQ প্ৰশ্নসমূহ সহজতে বুজি পায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে 23 নম্বৰ প্ৰশ্নটো হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে n স্কোৱাৰ আৰু n+1 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। অপশ্যন A টুৱাইছ n, অপশ্যন B টুৱাইছ n মাইনাছ 1, অপশ্যন C টুৱাইছ n প্লাছ 1 আৰু অপশ্যন D n। ইয়াৰ শুদ্ধ উত্তৰ কি হয় তোমালোকে কমেণ্ট যোগে মোলৈ জনাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।